মোক আৰু এটি সন্তান দিয়া পুত্ৰ সন্তান যাক লৈ মই জীয়াই থাকিব পাৰোঁ তুমি গ'লেও যাবা সন্ন্যাস ধৰ্ম পালন কৰিবা প্ৰত্যেকগৰাকী মাতৃয়ে এটি পুত্ৰ সন্তান বিচাৰে বয়সত তেওঁ আলপৈচনত যাতে দিনকেইটা কটাব পাৰে হয় না বাপ উদ্দেশ্য সেইটোৱে নহয় জানো প্ৰত্যেকে একদম সঁচা অৰ্থত আমাৰ মনৰ ভাৱনা কথাখিনি ভাগৱতে কৈ আছে পুত্ৰ সন্তান এটা কেলৈ বিচাৰোঁ আমি কইনাই কি আমাক নাচাব নি এবেলা চাব মই দেখিছোঁ এতিয়া আমাৰ যিসকল লোক এতিয়া সৰহসজ্জাত হৈ আছে কইনাই এচেঙা আহি চাবহি এদিন খুব লাধু কৰিব কিন্তু তেওঁ ঘৰখন থকাৰ কাৰণে তেওঁ স্বামী তাগিদাত গুচি যাব লাগিব কিন্তু পুত্ৰজনে উৰে ৰাতি উৰে কাল তেওঁ শুশ্ৰূষা কৰিব তাৰ কাৰণে পুত্ৰ সন্তান লাগে অৰ্থাৎ পুণ্যমৰ নৰখনৰ পৰা বাচিবৰ কাৰণে আমাক এটি পুত্ৰ সন্তান প্ৰয়োজন হয় আৰু সেই পুত্ৰ সন্তানটো আই দেৱহতীয়ে স্বামী কৰ্মৰ পৰা বিচাৰিছে যে তুমি সন্ন্যাস ধৰ্ম পালন কৰিবলৈ বিচাৰিছা যোৱাগৈ কিন্তু মোক এটি পুত্ৰ সন্তান দি থৈ যোৱা আৰু কদম ঋষিয়ে সেইদিনাৰ পৰা আকৌ এটি পুত্ৰ সন্তানৰ বাবে আকৌ ধ্যানস্থ হ'ল ধ্যান কৰি 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 এদিন প্ৰভু ভগৱন্ত প্ৰসন্ন হ'ল আহি কদম ঋষিক ক'লেহি বোলে তোমাৰ ধ্যানত মই সন্তুষ্ট হ'লোঁ কোৱা বোলে প্ৰভু মই এটি পুত্ৰ সন্তান বিচাৰোঁ বোলে হ'ব বোলে প্ৰভু হ'ব বুলি ক'লেই নহ'ব বোলে কিয় মোক এনেকুৱা এটা সন্তান দিয়া আপোনাৰ তোমাৰ নিচিনাই ভগৱন্তই ক'লে বোলে মোৰ নিচিনাটো দ্বিতীয়টো নাই মই ক'ৰপৰা দিম ময়ে যাব লাগিব উপায়টো নাই ময়ে যাব লাগিব মোৰ নিচিনা লাগে যেতিয়া ময়ে যাব লাগিব মোৰ নিচিনাটো দ্বিতীয়জন নাই পৱন বাবক বিচাৰিলে পৱন বাব এই জগতত এজনেই আছে আৰু দ্বিতীয়জন নাই আৰু ইয়াত আমি মৰি গ'লেও পৱন বাব দ্বিতীয়জন বিচাৰিব নোৱাৰোঁ বিমান বৰুৱা দ্বিতীয়জন নাই আৰু আমাৰ ভগৱন্তই জীৱবিলাক এনেকুৱা সৃষ্টি কৰিছে মাত্ৰ আপুনি এক মই মাজে মাজে কথাবোৰ কৈ গৈছোঁ আমি ভাবোঁ নিজকে হীনমন্যতা বুলি ভাবোঁ আপুনি আপোনাৰ ঠাইত আপুনি শ্ৰেষ্ঠ ধীৰেণ বৰা বাপে জগতত যিখিনি কাম কৰিব বেলেগ এজনে কৰিব নোৱাৰে আৰু আপুনিয়ে আৰু ধীৰেণ বৰা এই জগতত পৃথিৱীত এজনেই আছে কথাটো গম পাইছে আমি ভাবোঁ যে তেওঁ ইমান পাৰে মই নোৱাৰোঁ নহয় আপুনি পৰা কিছুমান কাম তেওঁ নোৱাৰে আমি ভাবোঁ যে আমুক ইমান ধুনীয়া তেওঁ ধুনীয়া কিন্তু আপুনি কিমান ধুনীয়া আপুনি তেওঁৰ ক্ষেত্ৰত আপুনি নাজানে প্ৰত্যেককে এটা এটা চেহেৰা দিছে প্ৰত্যেককে একোটা একোটা চৰিত্ৰ দিছে সেই চৰিত্ৰটোত তেওঁ শ্ৰেষ্ঠ আপুনি শ্ৰেষ্ঠ তেওঁ শ্ৰেষ্ঠ সেইকাৰণে কোনোজন নিকৃষ্ট নহয় আমি নিজে নিজে হীনমন্যতাত ভোগোঁ প্ৰত্যেককে ভগৱন্তই কিবা নহয় কিবা এটা শক্তি দিছে আৰু সেই শক্তিখিনি বিৰল নহয়নে বাৰু কোনোবা এজনে গান গাব জানে কোনোবা এজনে আকৌ কম্পিউটাৰত পাৰ্গত কোনোবা এজনে মিস্ত্ৰীত পাৰ্গত কোনোবা এজনে বাদ্য বজোৱাত পাৰ্গত কোনোবা এজনে আকৌ খেলা ধূলাত পাৰ্গত গতিকে প্ৰত্যেককে একোটা একোটা শক্তি দিয়ে গতিকে ভগৱন্ত পুৰুষে ক'লে যে মই যেতিয়া মোৰ নিচিনাই তুমি বিচাৰিছা তেতিয়াহ'লে ময়ে যাব লাগিব আৰু তেওঁৱে আহিলে জগতলৈ মুনি অৱতাৰ হৈ ঋষি অৱতাৰ হৈ সেয়া হ'ল কপিল ঋষি আৰু কপিল ঋষি অহাৰ পাছত মাতৃয়ে গম পালে আৰু কপিল ঋষি যে ভগৱান অংশ হিচাপে আহিলে এই কথাটো কদম ঋষিয়ে জানে জন্ম হোৱাৰ পাছত কদম ঋষিয়ে তেওঁৰ সন্তানক শ্ৰদ্ধা কৰি সন্ন্যাস ধৰ্মলৈ গুচি গ'ল তেতিয়া কপিল প্ৰভুৱে কৈছিল পিতৃক যে হে পিতৃ তুমি সন্ন্যাস ধৰ্ম গ্ৰহণ নকৰিলেও হ'ব কাৰণ মই তোমাৰ ঘৰতে ভগৱান হিচাপে আহিছোঁ স্বয়ং ভগৱান আছে ভগৱানক সেৱা সৎকাৰ কৰিলে তোমাৰ সকলোখিনি হৈ যায় নহয় তথাপিতো মই সন্ন্যাস ধৰ্ম গ্ৰহণ কৰোঁ তেতিয়া কপিল প্ৰভুৱে পিতৃক আজৰি কৰি দিলে সন্ন্যাস ধৰ্মলৈ গুচি গ'ল আৰু মাতৃক তেতিয়া সাংখ্য জ্ঞান দিছে ভক্তি তত্ত্ব অৰ্থাৎ এগৰাকী মাতৃয়ে পুত্ৰ সন্তানৰ পৰা ভক্তিৰ কথাখিনি শিকিছে সেইটোকে কপিল দেৱতী সংবাদৰ জৰিয়তে আমাৰ যিটো ভক্তি ধৰ্ম ইয়াত আমি পাছলৈ এনেকুৱা এটা পাঠ পাম আপোনাৰ মোৰ মাজত থকা যিবোৰ সন্দেহ ভক্তিক লৈ ইয়াত ওলাব খুব ধুনীয়া ভক্তি কেইবিধ ভক্তি কি বস্তু ভক্তি কেনেকৈ কৰিব লাগে এই গোটেই কথাখিনি মাক দেৱহতীয়ে পুত্ৰ কপিল ঋষিৰ পৰা সুধিছে যে হে কপিল তুমি ঈশ্বৰ অংশে অৱতাৰ হ'লা মোৰ স্বামীটো সন্ন্যাস ধৰ্ম পালন কৰিলে মই কেনেকৈ গতি পাম তুমি মোক ভক্তিৰ শিক্ষা দিয়া আৰু লগে লগে কপিল প্ৰভুৱে মাতৃক সাংখ্য জ্ঞান দিছে সাংখ্য জ্ঞান মানে আত্মাই পৰমাত্মাৰ লগত কেনেকৈ বিলীন হৈ যাব পাৰে এই জ্ঞানখিনি প্ৰদান কৰিছে আৰু সেইখিনি ইয়াত ভক্তি তত্ত্ব ভাগৱত ধৰ্ম বুলি উল্লেখ আছে ইয়াৰ পাছতে পাম যে ভাগৱত ধৰ্ম কাক বোলে গতিকে এই কথাখিনি আপোনালোকক গাবলৈ থকাও ক'লোঁ আৰু অকণমান আগৰ পৰাও ক'লোঁ আমি এতিয়া পাছৰখিনি গাই যাম কৃষ্ণ দ্বাতিংশ অধ্যায় ছবি হে ৰাম যেতিক্ষণে মহাসতী পতি কস্মৰিলা মাত্ৰ তেতিক্ষণে দেখিলন্ত পাছে জৈত্য আছে প্ৰজাপতি তৈতে স্ত্ৰী গণ হমে
আপুনিয়া সন্ত স্বামী কাছে এৰা মনিৰ অদ্ভুত ইটো যুগ মায়া বল জানি দেৱহূতি সন্তোষক পাইল কদৰ্মু ভাইজাৰ দিব্য অপূৰ্ব ৰূপক দেখি মনে মহা কৌতুক মিলিল এৰা মাতি ক্ষয় হুয়া ভুল ভাইজা ককুলাত লৈ বিমানত উঠিল অন্তৰংগে অসংখ্যাত বিদ্যা ধৰি সাহ পৰিহাৰ কৰি সেৱা কৰি বাক লৈলা সংগে দেৱহূতি আয়ে যেতিয়া মনৰ বিষণতা দেখিলে আৰু মনৰ বিষণতা দেখি কদম ঋষিয়ে কি কৰিলে এবাৰ কোলাত বহুৱাই ল'লে বিমানখনত আকৌ দাসীসকলৰ সৈতে তেওঁ আনন্দ দিবলৈ যত্ন হ'ল অসংখ্যাত বিদ্যা ধৰি সাহ পৰিহাৰ কৰি সেৱা কৰি বাক লৈলা অংগে তেওঁলোকক সেৱা শুশ্ৰূষা কৰিবলৈ ধৰিলে হে ৰাম বিমান ওপৰে ঋষি ইষ্টিগণ সমম্বিতে প্ৰকাশ কৰিলা আতিশয় তাৰায়ে বেষ্টিত হুয়া নিৰ্মল আকাশে যেন পূৰ্ণিমাৰ চন্দ্ৰ বিৰাজয় এৰাম বিমানে চপাই পাছে হৰিষিত মনে যাই মেৰুৰ দুৰ্নীত প্ৰৱেশিলা কামে হুয়া উন্নমত দেৱহূতি সমেত মহাৰংগে বিস্তৰ কিৰিলা অৰ্থাৎ যেতিয়া আই দেৱহূতিৰ মনৰ বিষণতা দেখি কদম ঋষিয়ে এনেকুৱা এখন বিমান আকৌ যুগৰ বলে প্ৰস্তুত কৰিলে যিখন বিমানত তেওঁ কোলাত বহুৱাই যেতিয়া দেৱহূতিক লৈ গৈছে তেওঁলোকৰ মাজত কামভাৱ উৎপন্ন হৈছে আমাক ভাগৱতে সাহিত্যিক ভাষাত কৈছে কিছুমান কথা পোনপটীয়াকৈ ক'ব নোৱাৰে নহয়নে বাৰু সেইখিনি কথা আমি নিজে নিজে বুজি ল'ব লাগিব কিছুমান কথাটো বুজিছেনে কাৰণ এই ভাগৱত আমি 5 বছৰ শিশুৰ পৰা একেবাৰে বয়োবৃদ্ধলৈকে পঢ়িব লাগিব এই কথাটোকে কৈছে ইয়াত এটা পৰিৱেশ যিটো পৰিৱেশত মানুহৰ কামভাৱ উৎপন্ন হৈ সাংসাৰিক কাৰ্যত যাতে মন নিৱেশ হয় এই কথাটোকে ইয়াত বুজাবলৈ গৈছে আৰু এই কথাটো বুজাবলৈ যাওঁতে এখন ছবি আমাক প্ৰকাশ কৰি দেখুৱাইছে এটা সুন্দৰ আকাশৰ তলত জোনবাইৰ তলৰ কথা কৈছে মলয়াৰ কথা কৈছে য'ত গ'লে য'ত ভাবিলে বা পৰিৱেশ থাকিলে আমাৰ কামভাৱ উৎপন্ন হয় বা আমি সতি সন্তান জন্ম দিবৰ কাৰণে আমাৰ ইচ্ছা প্ৰকাশ হয় তেনেকুৱা এটা ভাৱনা আমাক জনাবৰ কাৰণে এটা সাহিত্যিক ভাষাৰে কথাখিনি কৈ আছে আৰু এই কথাখিনি আপোনালোকে প্ৰতিটো শব্দৰ অৰ্থৰ বিচাৰ চালে আপোনালোকে নিজে নিজে অনুভৱ কৰি ল'ব লাগিব আমাৰ জীৱনৰ লগত আমাৰ যেনেকুৱা তেনেকুৱা এটা সময় আহে সেই সময়টো কথাকে ইয়াত এটা অলংকিত হিচাপে প্ৰকাশ কৰিছে সেইটোকে কৈছে কামে হুয়া উন্নমত দেৱহূতি সমেত মহাৰংগে বিস্তৰ ক্ৰীড়া কৰিছে হে ৰাম নন্দনক আদি কৰি দেৱৰ উদ্যান যত সৰোবৰ আছে যত ভাল বিচিত্ৰ বিমানে যাই মনুৰ কুমাৰী হমে হবা তোৰ মিলা বহু কাল এনেধৰণে বহুত কাল তেওঁলোকে ৰমণ কৰি আছে এই ৰাম বিন্দুৰগী কথা শুনি নহিবা বিস্ময় আতি যাৰ ভৈল সেৱক কৃষ্ণৰ ধৰ্ম কৰ্ম ধৰ্ম কাম অৰ্থ মুখ্য তাৰাৰ দুৰ্লভ নহি সমস্তকে পাৱে নিৰন্তৰ এই কথাটো আপোনালোকে মন কৰিব বিন্দুৰগী কথা শুনি নহিবা বিস্ময় আতি যাৰ ভৈল সেৱক কৃষ্ণ বিন্দুৰ কথা কৈছে বিন্দু মানে হিন্দুতেই বিন্দু লুকাই আছে আৰু এই বিন্দু কথা চিন্তা কৰিবলৈ যাওঁতে আমি ধৰ্ম অৰ্থ কাম মুখ্য তাৰাৰ দুৰ্লভ নহি সমস্তকে পাৱে নিৰন্তৰ এই বিন্দু সৰোবৰত যিদিনা আপুনি ডুব মাৰিব
অৰ্থাৎ মনুষ্য জীৱন আমাৰ প্ৰাপ্ত হ'ব আৰু এই মনুষ্য জন্ম পাই আমি 4টা পুৰুষাৰ্থ সাধন কৰিব লাগিব কি কি ধৰ্ম অৰ্থ কাম মোক্ষ এতিয়া আমি ধৰ্ম অৰ্থ কাম মোক্ষ আমাৰ 4 পুৰুষাৰ্থ মানে পুৰুষ যোগ সাৰ্থকতা এজন পুৰুষৰ সাৰ্থকতা তেতিয়া হয় যেতিয়া এই 4টা তত্ত্ব কথা তেওঁ উপলব্ধি কৰে ধৰ্ম অৰ্থ কাম মোক্ষ তেওঁ কৰি থাকক ভাগৱতক বাদ দি তেওঁৰ কথাত যদি মন দিয়ে অপৰাধ আপোনালোকৰ হ'ব ভাগৱতৰ সন্মুখত বহি থকাটো সাৱধান হ'ব যাতে আপোনালোকে অপৰাধৰ সন্মুখীন নহয় মহাভাগৱত ঈশ্বৰ সাক্ষাতে তেওঁ কৰি থাকক ভাগৱতত মন দিয়ক ধৰ্ম অৰ্থ কাম মোক্ষ এই 4 পুৰুষাৰ্থ প্ৰত্যেকজন ব্যক্তিয়ে সাধনা কৰিব লাগিব এতিয়া আমি ধৰ্ম অৰ্থ কাম মোক্ষ আমি কৈ থাকোঁ পালন কেনেকৈ কৰা যাব আমি যিখন কিতাপ এতিয়া লিখি আছোঁ সেইখনত এই কথাখিনি আজি আমি লিখিছোঁ যে সমৃদ্ধিশালী জীৱনত সফল জীৱন কৰিবলৈ হ'লে ধৰ্ম অৰ্থ কাম মোক্ষ 4 পুৰুষাৰ্থৰ সাধন এতিয়া আমাৰ এই কথাটো জানিব লাগিব সৰ্বপ্ৰথমে গৃহস্থী ধৰ্ম পালন কৰাৰ লগে লগে আমি 4 পুৰুষাৰ্থৰ প্ৰথমটো পুৰুষাৰ্থ আমি সাধন কৰিব লাগিব কি ধৰ্ম সাধন কৰাৰ পাছত আমি কি কৰিব লাগিব অৰ্থ সাধন কৰাৰ পাছত আমি কাম বৈবাহিক আশা তাৰপিছতে মুখ্য এতিয়া আমাৰ সমাজত কি হয় প্ৰথমতে মুখ্য আমাক মুখ্য পদ লাগে তাৰপাছত আমি ধৰ্মটো ক'লৈ থলোগৈ শেষলৈ মুখ্যৰ পাছতে কাম বিয়া বাৰু পাতিব লাগে সত্য সন্তান জন্ম দিব লাগে ধন ধান ঘটিব লাগে নহয়নে বাৰু আৰু ধৰ্মটো আমি এই দাঁত সৰাৰ পাছত চুলি পকাৰ পাছত বহিব নোৱাৰা সময়লৈ থৈ দিলোঁ কিন্তু ইয়াত ধৰ্মটো প্ৰথমে সাধন কৰিবলৈ কৈছে এজন ব্যক্তিয়ে মনুষ্য জন্ম প্ৰাপ্ত হোৱাৰ পাছত যিদিনাখনি গুৰুৰ ওচৰলৈ গৈ শৰণ ল'লে সেইদিনাৰ পৰা তেওঁ ধৰ্ম পালন কৰিব লাগিব আমাৰ পালন কৰা হয়নে বাৰু বিয়াখন আগত পাতি লওঁ শৰণটো পাছত আৰু শৰণটো লোৱা হয় এই বিয়াখন পূৰ্ণাংগ কৰিবৰ কাৰণে নহ'লে শৰণো নল'লে লাগে যে সমাজে ধৰে যে আইগৰাকীয়ে চাহকণ দিব নোৱাৰে সমাজত কিন্তু শৰণটো আচলতে চাহ দিবৰ কাৰণে নহয় শৰণটো ভোজ বনাবৰ কাৰণে নহয় শৰণটো কাৰোবাক ভাত খাবৰ কাৰণে নহয় শৰণ হ'ল ঈশ্বৰৰ ওচৰত আশ্ৰয় আমি সৰ্বপ্ৰথমে আমাৰ ভুল সেইখিনিতে হৈ আছে আমি ওলোটাকৈ বুজি আছোঁ প্ৰথমতে মুখ্য তাৰপিছত অৰ্থ তাৰপিছতে কাম বিয়া বাৰু বাসনা আৰু ধৰ্মটো আমি শেষলৈ থলোঁ কিন্তু আমাক ভাগৱতে সদায় ধৰ্ম অৰ্থ কাম মোক্ষ প্ৰথমতে তুমি ধৰ্ম কৰা ধৰ্ম কৰিবলৈ যাওঁতে যিখিনি তোমাক আহিলা বা সাধনাৰ প্ৰস্তুতি বা পৰিৱেশ এইখিনি তুমি কৰি লোৱা শৰণ ল'লা যিদিনাখনি শৰণ ল'লা ঈশ্বৰৰ ওচৰত সেইদিনাখনিৰ পৰা তুমি 7টা কাম কৰিব লাগিব 7টা কাৰ্য কৰিব লাগিব কি কৰিব লাগিব স্থানৰ শুদ্ধতা কালৰ শুদ্ধতা মন্ত্ৰৰ শুদ্ধতা দেহৰ শুদ্ধতা ইন্দ্ৰিয়ৰ শুদ্ধতা মন্ত্ৰৰ শুদ্ধতা আৰু বাক্যৰ শুদ্ধতা এই 7টা শুদ্ধতা হ'লেহে আপোনাৰ ধৰ্ম নামৰ পুৰুষাৰ্থটো সফল হ'ব আৰু ধৰ্ম কৰাৰ পাছত আপুনি কি কৰিব লাগিব অৰ্থ উপাৰ্জন কৰিব লাগিব অৰ্থ মানে 2টা অৰ্থ এটা হ'ল পৰলোকৰ অৰ্থ এটা ইহলোকৰ অৰ্থ আপোনাৰ ভাবে আমি যিবোৰ অৰ্থ উপাৰ্জন কৰি আছোঁ এইবিলাক উপাৰ্জন উপযোগ আৰ্জন উপাৰ্জন উপৰুৱা আৰ্জন কিন্তু প্ৰকৃততে অৰ্থ মানে পৰমাৰ্থী অৰ্থ পৰম বিত্ৰ যিটো আমি মৃত্যুৰ পাছত পৰলোকত খাবলৈ যাম আপুনি যাব সময়ত আপুনি যিমান ঘৰ বনাইছে যিমান টকা পইচা ঘটিছে টকা এটা ফুটা কৰি আপুনি লগত লৈ যাব নোৱাৰে লৈ যাব কি পাৰিব আপুনি যি নাম বিত্ৰ গ্ৰহণ কৰিলে যি নাম ধন বস্তু আপুনি হৃদয়ত জপ কৰিলে আপোনাৰ লগত হেতুহে যাব আপুনি মৃত্যুৰ সময়ত যদি কৃষ্ণ 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 বুলি 3বাৰ উচ্চাৰণ কৰি যদি মৃত্যুবৰণ কৰিব পাৰিলে আপোনাৰ জীৱৰ সদ্গতি হ'ব আপুনি কষ্ট খাই মৰি থাকিব নালাগে আপুনি যন্ত্ৰণা খাই মৰি থাকিব নালাগে আপুনি ভকতক কৈ পেলাই মৰিব লাগিব বোলে বাপসকল কাইলৈ যাম পিতামহ ভীষ্মই হেতুকে কৰিলে যে তেওঁ মৃত্যুটো এটা উৎসৱলৈ পৰিণত কৰিলে আমি জন্ম উৎসৱ পাতোঁ মৃত্যু উৎসৱ পাতোঁ জানো প্ৰকৃততে মৃত্যু উৎসৱ পাতিব পাৰিব লাগিব আৰু ভাগৱতৰ মাধ্যমেদি আমি কেনেকৈ মৃত্যু উৎসৱ পাতিব পাৰিম যে মোৰ মৃত্যুৰ দিনাখনি কেনেকৈ মই 10জন ভকতক গোটাই ক'ব পাৰিম যে হে বাপ বৈষ্ণৱ কালিলৈ কিন্তু মই যামগৈ সেইটো ভীষ্মই কৰিছিল আমাৰ মাজতো কৰি গ'ল মই এই ভাগৱতৰ সন্মুখত থাকি কৈছোঁ আমাৰ যিজন দেউতা ইয়াত আহি পালনাম গাই আছিল আপোনালোকে জানে হাঁহ চৰা দেউতা স্পষ্টভাৱে আগদিনা সমাজ গোট খাই আছে ইমানখিনি সমাজ ইয়াতকৈ বেছি সমাজ গোট খাই আছে শাস্ত্ৰ পঢ়োঁ বুলি কৈছে বোলে নালাগে তেওঁ নিজে বহি থকা আসনখনৰ পৰাই তেওঁ নামৰ সাধনা কৰি আছে ভাগৱতৰ কথা কৈ আছে অথচ কাইলৈ যাবগৈ ঘড়ীটোলৈ বাৰে বাৰে চাই আছে 12 বাজিলে ভকতসকলক কৈছে আমি কিতাপত লিখিছোঁ এখন মৈধল কলেজে প্ৰকাশ কৰিছে
আমি তাত উপস্থিত আছোঁ, মই অকলে থকা নাই, বহুত সমাজ আছে। ক'লে যে বাপসকল আপোনালোকে যজ্ঞে যক এমুঠি খাওকগৈ, সময় এটা আছিলে কিন্তু সময়টো অতীত হৈ গ'ল, আজি নহ'ব আপোনালোকে যজ্ঞে যক। যদিও তথাপিতো অহংকাৰ ভাৱ নাই, কিবা এটা যদি ৰাতিলৈ হয় মোৰ ল'ৰাই খবৰ দিব, আপোনালোকে আহিব, সকলোকে পঠিয়াই দিম, শাস্ত্ৰ পঢ়িব নালাগে বুলি ক'লে। তেওঁ শাস্ত্ৰ কৈ আছে, কিন্তু কালিলৈ ফাইনেল। এই মহাভাগৱত সন্মুখত আছে, গুৰুজন আছে, আপোনালোকে হয়তো বিশ্বাস নকৰিব পাৰে বুলি মই ভাগৱতক সাক্ষী কৰি ক'ব লগা হৈছে, নহ'লে ক'ব নালাগিলহে। বিশ্বাস নকৰিব, এনেই কৈ আছে নেকি? মই দেখিলোঁ নামৰ মহিমা কি। আৰু পিছদিনা ফাগুনৰ 1 তাৰিখ শুক্ৰবাৰ, আগদিনাখনি বৃহস্পতিবাৰ আছিলে, 2টা বজাত গুচি গ'ল। এইটো উৎসৱ বুলি কয়। মৃত্যুটো উৎসৱলৈ পৰিণত কৰক, আৰু তাৰ কাৰণে ভাগৱতলৈ আহক, ভাগৱত পঢ়ক। ভাগৱত মনৰ ফুটিত পঢ়ি থকা বস্তু নহয়। আমি যিখন কিতাপ ইতিমধ্যে আপোনালোকৰ হাতত পৰিব, আপোনালোকৰ জীৱনত সাধন প্ৰক্ৰিয়া কৰিবৰ কাৰণে সেই কিতাপখন যদি চাই, আগৰ কিতাপখন বেলেগ, এইখন কিতাপ, এইখন অকল সাধনা কৰা, আপুনি ঈশ্বৰক কেনেকৈ ভজিব। তাত আমি লিখিছোঁ উপনিষদৰ কথাবিলাক আনিছোঁ, আমি উপনিষদ পঢ়িছোঁ। উপনিষদত এটা কথা কৈছে, এজন মানুহে 100 বছৰ জীয়াই থাকিবই লাগিব, একদম চিয়'ৰ, বাউণ্ড। কেলৈ কৈছে? ভাগৱতে কৈছে, মনুষ্য আয়ুষ শতেক বৰিষ, অৰ্ধেক নিষ্ফলে যায় জানিবা নিদ্ৰা। তাৰমানে আমি জন্ম হৈ অহাৰ লগে লগে আপোনাক যেনেকৈ মাতৃ গৰ্ভত আপুনি স্থিতি হোৱাৰ লগে লগে যেন অন্ন দিছিলে 2টা স্তনত, ঠিক তেনেকৈ আপোনাৰ বয়সটো নিৰ্ধাৰিত কৰি দিছে 100 বছৰ। এজন মনুষ্যৰ 100 বছৰ আয়ুস আছে। এতিয়া আপোনালোকে প্ৰশ্ন কৰিব যে 100 বছৰ আগততো মানুহ মৰি আছে। এই বন্তি গছত তেল আছে, এই বন্তি গছত শলিতা আছে, খৰিকা আছে, সকলো আছে, তাৰ পাছতো বন্তি গছ নুমাই যায়। কেলৈ নুমায়? এনেই নুনুমায়, নহয় তাত পোক এটা পৰিছে, নহয় বতাহে নুমাইছে। ঠিক তেনেকৈ আপোনাৰ মোৰ জীৱনত যি 100 বছৰ আয়ুস আছে, আমাৰ কৰ্মৰ দুখৰ দ্বাৰা আমাৰ 100 বছৰ আয়ুস নেপাই আমি আগবয়সতে যাব লগা হয়। এই আগবয়সতে যে আমি গৈছোঁ, এয়া অকল আমাৰ কৰ্মৰ দুখ। আজি আপোনাৰ হ'ব আগত আমি কৈছোঁ, আপোনালোকে প্ৰত্যেকজনে 100 বছৰ জীয়াই থাকিব লাগিব। আজি আমি সংকল্প লওঁ, 100 বছৰ জীয়াই থাকিবৰ কাৰণে কি কৰিব লাগিব? এইটো ভাগৱতে দিছে। কি কৰিব লাগিব? সাধুৰ সংগত আনন্দ হৈ থাকিব লাগিব। কেৱল ধন ধন টকা টকা কৰি পেলাই ভাদ মাহ আহিছে, আমি পাৰোঁ নেকি প্ৰত্যেক দিনে ঈশ্বৰৰ নামত? কাৰণ নাম সিংহ মাহ। এই ভাদ মাহত ভগৱন্তপুৰ জন্ম হৈছে, এই ভাদ মাহত ভাগৱত নামি আহিছে মৰ্ত্যলৈ, এই ভাদ মাহত দুজনা গুৰু জন্ম হৈছে, দুজনা গুৰু মৃত্যু হৈছে। এই ভাদ মাহ যিটো নাম সিংহ মাহ বুলি কোৱা হৈছে, এই ভাদ মাহত যদি আমি সঁচাকৈ ভাগৱতৰ মাধ্যমেদি নামতেই যদি আমি অন্তত মাহটো থাকিব পাৰোঁ, নিশ্চয় আমাক কৃপা হ'বই। আমি নেভাবোঁ আমাৰ যে হ'ব, আমাৰ বিশ্বাস নাই নামৰ প্ৰতি, হ'বই। কথাটো বুজি পাইছেনে কথাটো? গতিকে আমি 100 বছৰ জীয়াই থাকিব লাগিব, আৰু 100 বছৰৰ কাৰণে আমি সংকল্প ল'ব লাগিব, আৰু 100 বছৰ জীয়াই থাকিবৰ কাৰণে তাৰ পৰিৱেশ সৃষ্টি কৰিব লাগিব। কি কৰিব লাগিব? অখাদ্য খাব নালাগিব, নাযাবলগীয়া জেগালৈ যাব নালাগিব, মন য'ত বেয়া হয় তালৈ যাব নালাগিব। যাৰ ওচৰত গ'লে আপোনাৰ মনটো বেয়া হৈ আহে, ৰাতি টোপনি নাহে, এটা টোপনি নহয় মানে আপোনাৰ এদিনৰ আয়ুস কমি গ'ল। কাৰোবাৰ লগত তথি লাগে, কাৰোবাৰ লগত মনোমালিন্য হৈ ৰাতি যেতিয়া গোটেই ৰাতিটো আপুনি উজাগৰে কটাবলগীয়া হ'ল, তেতিয়াহ'লে আপোনাৰ এটা আয়ুস কমি গ'ল নাই? গ'লে সেইকাৰণে আপুনি কি কৰিব লাগিব? তেনেকুৱা এজন মানুহৰ পৰা আঁতৰি থাকিব লাগিব। কেনেকৈ মই মানুহজনৰ পৰা আঁতৰি থাকিব পাৰোঁ? কেনেকৈ মোৰ মন মগজত যাতে তেওঁৰ প্ৰভাৱ নপৰে? 1, 2 মোৰ গৃহখনক যাতে তেওঁলোকৰ পৰা মই অশান্তি পাবলগীয়া নহয়, তেনেকুৱা এটা পৰিৱেশ আমি সৃষ্টি কৰিব লাগিব। ধন টকা পইচা অগণবঙত যিমানেই মূৰটো সোমোৱাই দিব, সেই বান্দৰটোৰ নিচিনা। বান্দৰটোৱে মুঠিটো খুলি দিলে তেওঁ টেকেলিটো ওলাই পৰে, কিন্তু সি মুঠিটো যি ধৰিলে আৰু নেৰে, আৰু নেৰোঁতে নেৰোঁতে টেকেলিটো হাতত লৈ লৈ সি এদিন মৃত্যুবৰণ কৰিব লগা হয়। আচলতে বিষয়খনে আমাক ধৰি থকা নাই, আমি বিষয়খনক ধৰি আছোঁ। গতিকে উপনিষদত কৈছে যে তুমি কৰ্ম কৰি 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 100 বছৰ জীয়াই থাকিব লাগিব, আৰু কৰ্ম কৰা, কিন্তু ফল আশা কৰিবা। কৰ্ম কৰি থাকাচোন, ভাগৱত পঢ়ি থাকা, ঈশ্বৰৰ নাম গাই থাকা, তুমি দেউৰী শৰাই সজাই থাকাচোন, ভকতৰ সেৱা কৰি থাকাচোন, তুমি ফল কেলৈ বিচাৰি আছা? কৰি থাকা। এইবিলাক উপনিষদৰ মহামন্ত্ৰ।